So hello students, light chapter lecture series welcome জনাইছো। So এটো ভিডিওত আমি ডিসকাস কৰিম অপটিক্যাল ডেন্সিটি ভাৰ্সেস মাস ডেন্সিটি ইম্পৰ্টেন্ট টপিক হয়। এতিয়া মাস ডেন্সিটি আমি শুনিছো বা সিম্পলি ডেন্সিটি শুনিছো, যেটো আমি এতিয়ালৈকে ডেন্সিটি শুনিছো কেমিস্ট্ৰিত বা ফিজিক্সত, হেতু ডেন্সিটি মানে মাস ডেন্সিটি। আৰু তাৰ ফৰ্মুলা কি আছিল? ফৰ্মুলা আছিল মাস বাই ভলিউম, যেটো আমি মাস ডেন্সিটি বুলি কওঁ, মাস পাৰ ইউনিট ভলিউম। এতিয়া কথাটো হ'ল যে অপটিক্যাল ডেন্সিটি কি। এতিয়া আমি লাইটৰ চেপ্টাৰ যেতিয়া পঢ়ো তাতে আমাৰ কথা আহে অপটিক্যাল ডেন্সিটি, তাতে মাস ডেন্সিটিৰ কোনো কথা নাই, তাতে কথা কাৰ আহে অপটিক্যাল ডেন্সিটি। এতিয়া কথাটো হ'ল যে স্যাৰ আমি যিকোনো মিডিয়ামৰ মাস ডেন্সিটি যদি ওলাব আছিলোঁ তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিম, মাস বাই ভলিউম। তেতিয়া স্যাৰ অপটিক্যাল ডেন্সিটিৰো কিবা ফৰ্মুলা আছে নেকি? চ' অপটিক্যাল ডেন্সিটিৰ তেনেকৈ কোনো ফৰ্মুলা নাই। তেতিয়া কেলকুলেট কেনেকৈ কৰিম? চ' এইটো কেলকুলেট কৰিব নালাগে, আমি ডাইৰেক্ট গম পাওঁ অপটিক্যাল ডেন্সিটি একটা বস্তুৰ ভ্যালু চাই। চ' অপটিক্যাল ডেন্সিটি কোনটো বস্তুৰ ভ্যালু চাই গম পাওঁ? মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ পৰা আমি গম পাওঁ অপটিক্যাল ডেন্সিটি। তাতে আমাৰ কেলকুলেট কৰিব নালাগে, মানে ৰিফ্ৰেক্টিভ ইণ্ডেক্স কেলকুলেট কৰা মানে অপটিক্যাল ডেন্সিটি কেলকুলেট কৰা। কিন্তু মাস ডেন্সিটি কেলকুলেট কৰিবলৈ কি কৰিব লাগিব? মাস বাই ভলিউম কৰিব লাগিব। এতিয়া কথাটো হ'ল যে অপটিক্যাল ডেন্সিটি ভাৰ্সেস মাস ডেন্সিটি লিখিছোঁ, দুটা বস্তু সেম নেকি? জেনাৰেলি বহুত জায়গাত কি হয় সেম হয়, যাৰ অপটিক্যাল ডেন্সিটি বেছি তাৰ মাস ডেন্সিটিও বেছি, যাৰ অপটিক্যাল ডেন্সিটি কম তাৰ মাস ডেন্সিটিও কম। ঠিক আছে, এটা অবজেক্টৰ দুটাই হ'ব পাৰে, যেনেকুৱা গ্লাছ আছে, গ্লাছৰ এটা মাস ডেন্সিটিও থাকিব, এটা অপটিক্যাল ডেন্সিটিও থাকিব। অপটিক্যাল ডেন্সিটি কেনেকৈ গম পাম? গ্লাছৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স ভেলুৰ পৰা। কিন্তু মাস ডেন্সিটি কেনেকৈ গম পাম? মাস বাই ভলিউম কৰি। এতিয়া দুটা বস্তু সেম নেকি? অপটিক্যাল ডেন্সিটি আৰু মাস ডেন্সিটি। চ' দুটা বস্তু সেম জেনাৰেলি বহুত জায়গাত হয়, যিকোনো অবজেক্টৰ অপটিক্যাল ডেন্সিটি যদি বেছি তাৰ মাস ডেন্সিটিও বেছি হয়। ঠিক আছে, বাট এইটো জেনাৰেলি ফিক্স নহয়। ঠিক আছে, সেইকাৰণে এইটো আমাক পঢ়িব লাগিব যে অপটিক্যাল ডেন্সিটি আৰু মাস ডেন্সিটি সেম বস্তু সেম কোৱান্টিটি নহয়। কেনেকৈ এটা এক্সাম্পল ল'লে গম পাবা, তোমাৰ NCERT বহুত এক্সাম্পলটো আছে। এতিয়া সেইটো চোৱাৰ আগত ইম্পৰ্টেণ্ট এটা বস্তু আমি চাই লওঁ যে অপটিক্যাল ডেন্সিটি কাৰ ভেলুৰ পৰা গম পাম? ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ ভেলুৰ পৰা গম পাম। এতিয়া কেনেকৈ? তো এটা বস্তু জাষ্ট মই লিখি ৰাখোঁ, মেথমেটিকেলি লিখি ৰাখোঁ যে অপটিক্যাল ডেন্সিটি, এইটো তুমিও নোটত ধুনীয়াকৈ এড কৰিবা, বহুত ইম্পৰ্টেণ্ট বস্তু হয়। অপটিক্যাল ডেন্সিটি ডাইৰেক্টলি প্ৰপৰ্চনেল টু ৰিফ্ৰেক্টিভ ইণ্ডেক্স। মানে কি? যিকোনো মিডিয়ামৰ যদি ৰিফ্ৰেক্টিভ ইণ্ডেক্স বেছি হয় তাৰ অপটিক্যাল ডেন্সিটি আমি বেছি বুলি কওঁ। যদি সেইটো মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স যদি কম হয় তাৰ অপটিক্যাল ডেন্সিটিও কি হ'ব? কম হ'ব। বুজি পালা কথাটো? অ'কে, এতিয়া আহা এক্সাম্পল কেৰচিন আৰু ৱাটাৰৰ এক্সাম্পল লওঁ, তোমাৰ NCERT বুকত আছে। ঠিক আছে, ডাইৰেক্ট কোনো কুৱেশ্যনত নাই, তোমাৰ তাত থিয়ৰিত আছে। 1.44 আৰু ৱাটাৰৰ কিমান? ৱাটাৰৰ হয় 1.33। চ' আমি এতিয়া কথা কৈ আছোঁ কাৰ? অপটিক্যাল ডেন্সিটিৰ কথা কৈ আছোঁ। এইটো কাৰ লগত ৰিলেট হ'ব? ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ লগত ৰিলেট হ'ব। সেইকাৰণে ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ ভেলুটো লিখি লৈছোঁ। কেৰচিনৰ কাৰণে কিমান ৰিফ্ৰেক্টিভ ইণ্ডেক্স? 1.44। ৱাটাৰৰ কাৰণে কিমান? 1.33। তোমাৰ টেবুলত দিয়া আছে NCERT বুকত। চ' মই কি কৈছিলোঁ এতিয়াই? অপটিক্যাল ডেন্সিটি ডাইৰেক্টলি প্ৰপৰ্চনেল টু ৰিফ্ৰেক্টিভ ইণ্ডেক্স, মানে অপটিক্যাল ডেন্সিটি তাৰে বেছি হ'ব যাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স বেছি, আৰু অপটিক্যাল ডেন্সিটি তাৰে কম হ'ব যাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স কম। চ' তুমি যদি ইয়াত ধুনীয়াকৈ চোৱা, কেৰচিনৰ কাৰণে 1.44, ৱাটাৰৰ কাৰণে 1.33, তো অপটিক্যাল ডেন্সিটি কাৰ বেছি হ'ব? যাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স বেছি। চ' ইয়াৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স বেছি, তো ইয়াৰ অপটিক্যাল ডেন্সিটি বেছি হ'ব কাতকৈ? ৱাটাৰতকৈ। এতিয়া কথাটো হ'ল যে মাস ডেন্সিটিও কি কেৰচিনৰ বেছি হ'ব যেনেকৈ অপটিক্যাল ডেন্সিটি বেছি ৱাটাৰতকৈ? তো আনচাৰ ইজ নো। সেইকাৰণে এইটো বস্তুটোৰ লেখা ৰিজন এইটোৱে, কাৰণ অপটিক্যাল ডেন্সিটি আৰু মাস ডেন্সিটি সমান নহয়। কেৰচিনৰ মাস ডেন্সিটি, ঠিক আছে, কম হয় ৱাটাৰতকৈ, কিন্তু অপটিক্যাল ডেন্সিটি ৰিফ্ৰেক্টিভ ইণ্ডেক্স কি বেছি, অপটিক্যাল ডেন্সিটিও কি হ'ব? বেছি হ'ব। চ' এতিয়া এই কথাটো আমি নোট হিচাপে লিখিম, য'ত আমাৰ এই অপটিক্যাল ডেন্সিটি আৰু মাস ডেন্সিটিৰ কথাও আহি যাব, আৰু লগতে এই এক্সাম্পলটো আহি যাব। ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে অপটিক্যাল ডেন্সিটি আৰু মাস ডেন্সিটি। ঠিক আছে, সেম নহয়, ডিফাৰেণ্ট হয়। কেনেকৈ ডিফাৰেণ্ট হয়? এই এক্সাম্পলৰ পৰা গম পাওঁ।
সো ই লিখিছোঁ অপটিকেল ডেন্সিটি এণ্ড মাছ ডেন্সিটি আৰ নট সেম দুটা বস্তু সেম নহয় এক্সাম্পল অপটিকেল ডেন্সিটি অফ কেরোসিন ঠিক আছে কেরোসিনের অপটিকেল ডেন্সিটি ইজ গ্রেটার দেন ওয়াটাৰৰ অপটিকেল ডেন্সিটিতকৈ বেছি কিয় বেছি ৰিজনটো অলৰেডি দিছোঁ বাট ইটস মাছ ডেন্সিটি ইজ লেছ দেন ওয়াটার ঠিক আছে অপটিকেল ডেন্সিটি কেরোসিনৰ তো বেছি হয় ওয়াটাৰতকৈ কিন্তু ওয়াটাৰতকৈ কেরোসিনৰ মাছ ডেন্সিটি কি হয় কম হয় তাৰ কাৰণে অপটিকেল ডেন্সিটি আৰু মাছ ডেন্সিটি কি ডিফাৰেণ্ট বস্তু বুজি পালা কথাটো এতিয়া এইটো বস্তুটো তোমাৰ মনত ৰাখিবলৈ অলপ টান হ'ব বা পঢ়িব লাগিব টানটো নহয় পঢ়িব লাগিব ভালকৈ ৰিডিং পঢ়িব লাগিব বাট এইটো চিম্পলি এইটো মেথামেটিকেলি এনেকৈ লিখি দিছোঁ মই জেনেৰেলি কি কৰোঁ শ্বৰ্টকাট মেথামেটিকেলি বস্তুটো লিখিলে কি হয় মনত থাকে লং টাইমত এই যে এনেকৈ ইয়াত এইটো এনেকৈও তুমি মনত ৰাখিব পাৰিবা লেংগুৱেজত যেতিয়া লিখিবা এইটোৱে লিখিবা বাট মনত এইটো চাই ৰাখিবা কেনেকৈ দেখা অপটিকেল ডেন্সিটি কি হ'ব কেৰচিনৰ গ্ৰেটাৰ হ'ব ৱাটাৰতকৈ কিন্তু মাছ ডেন্সিটি কি হ'ব কেৰচিনৰ মানে কেরোসিনের কি কম হব ওয়াটারতকে ইয়াত গ্রেটার সাইন আছে লেস সাইন আছে সো সেম থিং বাট এটুতকে এটু দি মনত রাখা বেশি ইজি হব সো এইটো ভিডিওত এইখিনি আছিল ভিডিওটো যদি ভাল লাগিছে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা যাতে ইয়াৰ নেক্সট লেকচাৰ যেতিয়া আহিব তুমি চাব পাৰা থ্যাংক ইউ